हेलो एवरीवन की खबर एया এতিয়া মই বনাবলৈ ললো মাটি দালি আৰু তিতা ফুল প্ৰথমে মই কুকাৰত মাটি দালিখিনি বইল কৰি লওঁ আপোনালোকে মাটি দালি আৰু তিতা ফুলৰ মাটি দালিয়ে খাইছেনে ৰঙা তিতা ফুলটো দি খুব ভাল লাগে মাটি দালি ঔটেঙা দি বা বিলাহী দি খাই কেনেকুৱা পায় বাৰু কুকাৰত দুটা হুইসেল মাৰি লম অকমান দিলো আদা নহৰু থেতেলিয়াই লোৱা আৰু অকমান নিমখ দি যেহেতু আজি তিতা দি মাটি দাইল বনাম যি সকলে তিতা খাই বেয়া পায় তেওঁলোকৰ বাবে অৱশ্যে আজি ভিডিওটো নহয় কাৰণ মই অৱশ্যে নিজেও সৰুতে তিতা খাই একেবাৰে বেয়া পাইছিলো বিয়া হোৱাৰ পিছত খাই অভ্যাস হৈ গ'ল এয়া প্ৰথমে কুকাৰটো বহাই দিছো দুটা হুইসেল মাৰি লম তাৰ পিছতে তিতা ফুল ৰঙা তিতা ফুল মই ধুই মেলি লৈছো আৰু কেৰাহীখন গৰম হ'বলৈ দিলো তেলটো দি পেলাই এতিয়া নহৰু অকমান থেতেলাই লোৱা নহৰু দি দিছো নহৰুটো পকা পিছতে হালধি দিলো কিয় জানেনে বইল কৰোতে মই হালধি ব্যৱহাৰ কৰা নাছিলো কুকাৰত দিওতে হেহে নিমখটো দিছিলো তাতে আদা নহৰু অকমান থেতেলাই দিছিলো এতিয়া হালধিখিনি ধুনিয়াকৈ পকিব দিছো নহলে কেঁচা গোন্ধটো আহি যাব সেইবাবে এতিয়া দি দিলো তিতা ফুলটো এয়া ৰঙা তিতা ফুল বুলি কয় তিতা ফুলটো ভালদৰে ভাজি অলপ দেৰি ভাজিব লাগিব দেই কেঁচা হৈ থাকিলে নহব ধুনিয়াকৈ এনেকৈ তেলখিনিতে ভাজি যেতিয়া ধুনিয়াকৈ সিজি যায় একেবাৰে কম সময় লাগে তাৰ পিছতে আমি এটা বইল কৰি লোৱা মাটি দালিখিনি ইয়াতে দি দিম এতিয়া এটা সিজি আছে হয়নে যে উতলিব লাগে ফাইনালি উতলিলে মানে আৰু মাটি দাইল ৰেডি তিতা ফুলৰ মাটি দাইল আপোনালোকে খাইছেনে নাই বাৰু মোক জনাবচোন দেই খাবলৈ খুব ভাল লাগে আৰু যি সকলে তিতা খাই বেয়া পায় এনেকৈ অভ্যাস কৰাব পাৰে অলপ এনেদৰে দি এইটো তিতা খাই কিন্তু খুব ভাল লাগে হেহে আজি মই ৰাতিপুৱা থালিখন ৰেডি কৰিলো স্কুল যোৱা আগত লৰালৰি কৰি মই ৰেডি কৰিছো আজি এয়া এখন খুব সুন্দৰ লোভনীয় থালি যি সকলে তিতা খাই ভাল পায় তেওঁলোকৰ বাবে অৱশ্যে তিতা খাই বেয়া পোৱা সকলৰ বাবে লোভনীয় হ'বই নোৱাৰে আৰু ইফালে ললো গুটি আলু ফ্ৰেঞ্চ বিন ভাজি মাটি দাইলৰ লগত গুটি আলু ভাজি জুতিটো খুব মিলে নহয়নে আৰু ললো তিয়হ গাজৰ এনেদৰে সালাড বনাই লৈছো আজি ৰাতিপুৱা স্কুল যোৱা আগৰ মোৰ থালিখন ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো কেনেকুৱা পালে জনাবচোন দেই অৱশ্যে এতিয়া খাইটো দেখুৱাবই লাগিব কাৰণ মই এতিয়া খাই মেলি স্কুললৈ যাম হেহে খাবলৈ ললো আৰু ভিডিওটো চাই কেনে পালে জনাব আজিলৈ আহো বাই